হেল্ল' এভৰিৱান, আজি আহি গ'লোঁ আমি কামাখ্যা মন্দিৰ। যিহেতু আমতি আহি আছে, তাৰ বাবে ভাবিছোঁ এবাৰ মন্দিৰ দৰ্শন কৰি লওঁ আগতীয়াকৈ। আমতিৰ ওচৰততো আহিবই নোৱাৰিম, কাৰণ কিমান মানুহ আহিব, ইমান ভিৰততো বাচ্ছা লৈ আহিব পৰাটো সম্ভৱেই নহয়। এইফালে ভিতৰত গৈ আছোঁ আমি এতিয়া। দেখিছেনে, এতিয়াৰ পৰা ইমান মানুহ, আৰু আমি ৰাতি গৈছিলোঁ 7টা-8টা মানত, তথাপিও ইমান মানুহৰ ভিৰ। ভিতৰলৈ গৈ আছোঁ এতিয়া। দেখিছেনে ভিতৰত কিমান মানুহ, ইমান ৰাতিলৈ। গৈয়ে কিবা এটা ভাল লাগে মন্দিৰত। আৰু প্ৰতি বছৰত আমি এবাৰ হ'লে কামাখ্যা মন্দিৰ যাওঁ, যিহেতু আমাৰ ওচৰতে হয় মন্দিৰটো। দৰ্শন কৰি আহোঁ, মাৰ আশীৰ্বাদো লৈ আহোঁ। ল'ৰা ছোৱালী দুটাকো লৈ আহিছোঁ, সিহঁতৰ টিউশ্যন। বহুত মানুহ বাহিৰৰ পৰাও আহিছে, দেখিলে গম পোৱা যায়। ব'লক এতিয়া আশীৰ্বাদ লৈ আহোঁ। ৰাতিও মানুহৰ ভিৰত যাবই নোৱাৰি, ইমান মানুহ। যদিও ভিতৰত সোমাব নোৱাৰি, বাহিৰতে বহুত ভাল লাগে। বাহিৰৰ পৰাই আশীৰ্বাদ ল'লোঁ মাৰ। দেখিছেনে মন্দিৰটোৰ পৰিৱেশ ইমান ধুনীয়াকৈ ৰাখিছে মানে, আৰু লাইটিং, এইফালে মানুহৰ ভিৰ। আৰু মেলা আহিব আছেই, এতিয়াৰ পৰা আৰম্ভ হৈছে মানুহ অহাৰ। আগতীয়াকৈ দেখুৱালোঁ সকলোখিনি। এইফালে আশীৰ্বাদ লৈ ঘৰলৈ আহিলোঁ। সকলোকে বাই বাই দিলোঁ আজিলৈ। এইফালে বাহিৰত আহিলে ল'ৰা ছোৱালীকেইটাক কিবা নহয় কিবা এটা বস্তু লাগেই। দোকানত সোমাই গ'লোঁ, ইহঁতক বোলে বেস্টেট লাগে, মানে যি দেখে তাকেই লাগে। আজিলৈ বাই বাই।